দেউতা আহিব, দেউতাই আকৌ মৰম কৰিব। নিথৰ হৈ পৰি ৰোৱা দেউতাকৰ মুখলৈ একেথৰে চাই আছে দুই সন্তানে। অসহায় পত্নীয়ে কেৱল চকুলো টুকিছে। অৰুণাচলত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনে প্ৰাণ কাঢ়িলে ৰাজুমণি হাজৰিকাৰ। দেৰগাঁৱৰ অসম আৰক্ষীত লেন্স নায়ক হিচাপে কৰ্মৰত হৈ আছিল ৰাজুমণি হাজৰিকা। শনিবাৰে পত্নী আৰু দুই সন্তানক লগত লৈ অৰুণাচললৈ ফুৰিবলৈ গৈছিল ৰাজুমণি। কিন্তু সেই ভ্ৰমণেই যে জীৱনৰ শেষ যাত্ৰা হ'ব সেয়া কোনেও কল্পনাই কৰা নাছিল। অৰুণাচল প্ৰদেশৰ আপাৰ ভালুকপুঙত হোৱা ভূমিস্খলনৰ ফলত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। পৰিয়ালটো গৈ থকা গাড়ীৰ ওপৰতেই বাগৰি পৰিল এটা প্ৰকাণ্ড শিল। কথামপি প্ৰাণ ৰক্ষা পৰিল পত্নী আৰু দুই সন্তানৰ। আপোনাৰ চাৰ কি চেৰগাঁও নে চেৰগাঁও তাত যোৱা কথা আছিলে। আমি চাৰে 8টাত ওলালোঁ হোটেলৰ পৰা। হোটেল লাহে লাহে গৈ আছোঁ, পাছ বনালে, তাৰপৰা আপোনাৰ পলিউশ্যন কৰিলে, তাৰপৰা তেখেতে কৈ আমি লাহে লাহে গৈ আছোঁ। আগে আগে চুমু এখন গৈ আছে, ঘচকৈ ওপৰৰ পৰা পাথৰ পৰি গ'ল। পাথৰ পৰি মানে আপোনাৰ য'ত ড্ৰাইভিং কৰে ন, তাত গ্লাছখনত পৰি আহি পিনি ভৰিত পৰি মূৰটো এনেকৈ দি দিলে। মানে মূৰটো পৰিলে সম্ভৱ চাগে। মানে মই আগতে বহি আছিলোঁ ছোৱালীক লৈ পিনি, মই একো ধৰিব নোৱাৰিলোঁ। তাৰপৰা আপোনাৰ যেতিয়া পৰি গ'ল ন, মানে খাইও আছে নহয়, মই মানে চিঞৰিছোঁ কেনেকৈ বেগ ৰাখি ৰখালে মই নাজানো। মানে নহ'লে তলত আমি চাৰিটা মানে কেনেকৈ নাজানো কেনেকৈ বেগ ৰাখি ৰখাই দিলে আমাক। অৰুণাচলত ধাৰাবাহিকভাৱে হৈ থকা ভূমিস্খলনৰ বাবেই থানবান হ'ল হাঁহি মুখে ওলাই যোৱা এই পৰিয়ালটো। দুৰ্ঘটনা হোৱাৰ আগদিনা নিশা মাতৃৰ সৈতে শেষবাৰৰ বাবে কথা পাতিছিল ৰাজুমণিয়ে। দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতেই হাহাকাৰ দেৰগাঁৱৰ মলাইকুমাৰ গাঁৱৰ ঘৰখনত। কালি মই গম পোৱা মতে ৰাতিপুৱা 10টা চাৰে 10টাত ওলাই গৈছে বুলি কৈছে। তাৰপৰা ৰাতিটো ভালুকপুঙত থাকিলে। মায়ে কোৱা মতে ফোন কৰিছে বোলে আজি ভালুকপুঙত থাকিলোঁ, ৰাতিপুৱা সময়ত ওলাই যাম। ৰাতিপুৱা সময়ত ওলাই আপোনাৰ 9টা 10টা মানে 9টাৰ পৰা 11টা বজাৰ ভিতৰত পাহাৰ দিশে গৈ থাকোঁতে হেনো ব্লক কি বুলি কয় বোল্ডাৰ পৰি দাদা ছাইডত পৰিলে। তাৰপৰা তাৰ ওচৰতে থানাখন আছিলে, পুলিচে এনেকৈ খবৰ পাই পেলাই নাৰ্ছিং হোমত এনেকৈ ভৰ্তি কৰিলে বুলি শুনিছে। তাৰপৰা ফোন কৰি মায়ে কোৱা মতে ফোন মাৰিছিলে থানাৰ পৰা, চেষ্টা কৰিলোঁ বোলে বচাব নোৱাৰিলোঁ। দেওবাৰে নিশা দেৰগাঁৱৰ ঘৰখনলৈ লৈ অহা হ'ল ৰাজুমণিৰ নিথৰ দেহ। মৃতদেহ ঘৰলৈ অনাৰ পাছতেই এক বুজাব নোৱাৰা অভাৱনীয় পৰিস্থিতি। অকালতে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰে দুৰ্ভগীয়া পিতৃ মাতৃ। তাৰ পাছত ৰীতি নীতিৰ মাজেৰে শেষকৃত্য সম্পন্ন হয় ৰাজুমণি হাজৰিকাৰ। মৃত্যু কিমান সহজ, এই ঘটনাই তাকেই প্ৰমাণ কৰে। এটা অকাল মৃত্যুৱে এখন সুখৰ সংসাৰলৈ কঢ়িয়াই আনিলে কাল অমানিশা। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায় আৰু জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24।